ক্লাছ 10 ছায়েন্সৰ 10 নম্বৰ অধ্যায় পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটোৰ পৰা আজি আমি দুটামান কমন কুৱেশ্যন আমি চাম। এইকেইটা প্ৰশ্নৰ ভিতৰতে তোমালোকৰ কুৱেশ্যন আহিবলগীয়া চান্স আছে আগন্তুক মেট্ৰিক পৰীক্ষা 2024ত। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। যদি কিবা বুজি নোপোৱা সুধিবা আৰু এইকেইটা কুৱেশ্যন তোমালোকে চাই যাবা, নিশ্চয় বহুত এটা ভাল নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা ধৰণৰ ভিডিঅ' সদায় দি যাম। প্ৰথম প্ৰশ্নটো সকলোৱে জানা যে মাল্টিপুল চইচ কুৱেশ্যন তোমালোকৰ দিব। গতিকে মাল্টিপুল চইচ কুৱেশ্যনৰ ভিতৰত মই এইকেইটা ৰাখিছোঁ যে সূৰ্যৰ পৰা অহা ৰশ্মিসমূহ অৱতল দৰ্পণৰ সন্মুখত এটা বিন্দুত অভিসাৰী হয় আৰু এটা স্পষ্ট উজ্জ্বল বিন্দু হিচাপে দেখিবলৈ পোৱা যায়। দাপোনৰ এই বিন্দুটো হ'ল, প্ৰশ্নৰ উত্তৰকেইটা কৰিয়ে দিছোঁ, তোমালোকে চাই ল'ব পাৰা। নেক্সট কুৱেশ্যন এটা, দাপোনে অসৎ থিয়ৰ বিৱৰ্তিত প্ৰতিবিম্ব গঠন কৰে। দাপোনটো হ'ব জানাই সকলোৱে অৱতল দাপোন। এখন দাপোনে লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে, যি প্ৰকৃতিত সৎ দাপোনখন হ'ব অৱতল দাপোন। এখন উত্তল লেন্সে গঠন কৰা প্ৰতিবিম্ব অসৎ থিয় আৰু বিৱৰ্ধিত লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব? তোমালোকে হয়তো অলৰেডি পঢ়িছা। এতিয়া MCQৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাবা। এতিয়া আমি 1 মাৰ্ক 2 মাৰ্ক লগা প্ৰশ্নসমূহ চাম। আৰু তোমালোকে জানা যে এই পাঠটোৰ পৰা নিউমেৰিকেল আহিব পাৰে, অৰ্থাৎ অংক বুলি যিসমূহ কোৱা হয়, নিউমেৰিকেলসমূহ আহিব পাৰে, সেইখিনিও আমি চাম। এতিয়া 1 মাৰ্কৰ প্ৰশ্নবিলাক তোমালোকে কি চাবা? মই ইয়াত দি দিছোঁ যেনে অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰা দাপোন এখনৰ নাম উল্লেখ কৰা, লক্ষ্যবস্তুৰ সৈতে সমান আকাৰ আৰু অসৎ থিয় প্ৰতিবিম্ব গঠন কৰা দাপোন এখনৰ নাম লিখা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাবা। অৱতল দাপোনৰ মুখ্য ফ'কাছ কি? উত্তল দাপোনৰ মুখ্য ফ'কাছ কি? সমতল দাপোনৰ বিবৰ্ধনৰ মান কিমান? যদি এখন অৱতল দাপোনে এখনৰ বিবৰ্ধন -1 পোৱা যায়, তেন্তে লক্ষ্যবস্তু ক'ত ৰখা হৈছে? বা যদি এখন দাপোনৰ বিবৰ্ধন +1/4 পোৱা গ'ল, তেন্তে দাপোনখনৰ কি প্ৰকৃতিৰ? তাৰপৰা যদি কোনো দাপোনে সৎ বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে, তেন্তে দাপোনখনৰ প্ৰকৃতি কি? বা কোনো ধৰণৰ দাপোনে সৎ আৰু অসৎ দুয়োবিধ প্ৰতিবিম্ব গঠন কৰিব পাৰে, কোন ধৰণৰ দাপোনে? এইবিলাক হৈছে তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন। তাৰপিছতে আৰু এটা দিছে, যদি এখন দাপোনে অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে, তেন্তে দাপোনখনৰ প্ৰকৃতি কি? বা কোনো মাধ্যমৰ প্ৰতিসৰণাংক মানে কি? বা হীৰাৰ প্ৰতিসৰণাংক 2.42, এই উক্তিটোৰ অৰ্থ কি? এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক 1 মাৰ্ক। আৰু এনেকুৱা ধৰণৰ হ'ব পাৰে যে এখন লেন্সে লক্ষ্যবস্তুৰ যিকোনো অৱস্থানৰ বাবে এক অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব দিয়ে। লেন্সখনৰ প্ৰকৃতি উল্লেখ কৰা, বা লেন্সৰ ক্ষমতা বুলিলে কি বুজা, বা এক ডায়েপ্টাৰ ক্ষমতাৰ সংজ্ঞা লিখা। যদি এখন লেন্সৰ ক্ষমতা +1.5 D হয়, তেন্তে লেন্সখনৰ প্ৰকৃতি কেনেকুৱা হ'ব? বা যদি এখন লেন্সৰ ক্ষমতা -2.5 D হয়, লেন্সখনৰ প্ৰকৃতি কি হ'ব? এইখিনি 1 মাৰ্কৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে। নেক্সট যদি আমি 2 মাৰ্কৰ কুৱেশ্যনখিনি চাওঁ, যেনেকৈ যান বাহনৰ পিছফালে চোৱা দাপোন হিচাপে কিয় উত্তল দাপোন ব্যৱহাৰ কৰা হয়, সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ 2 মাৰ্কৰ বাবে আহিব পাৰে। আৰু যে ৰশ্মি চিত্ৰৰ সহায়ত তলত দিয়া প্ৰকৃতিৰ প্ৰতিবিম্ব অৱতল দাপোনে কেনেদৰে গঠন কৰি দেখুৱায়, এইবোৰ তোমালোকে প্ৰেক্টিছ কৰি থাকিবা ঘৰত। নেক্সট, -1 বিবৰ্ধনৰ প্ৰতিবিম্ব ৰশ্মি চিত্ৰ আঁকা, অৱতল দাপোনৰ দুটা ব্যৱহাৰ, উত্তল দাপোনৰ দুটা ব্যৱহাৰ, পোহৰৰ প্ৰতিসৰাংকৰ দুটা নিয়ম, বা এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ চাব পাৰিবা। যে 30 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোন এখনৰ পৰা 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ লক্ষ্যবস্তু এটা 20 চেণ্টিমিটাৰ সন্মুখত ৰখা হৈছে, প্ৰতিবিম্ব অৱস্থানীয় প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট, 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে লেন্সখনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বৰ প্ৰতিবিম্ব গঠন কৰে। লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তুটো ৰখা হৈছে? এইটো এটা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে এখন উত্তল লেন্সে ইয়াৰ পৰা 50 চেণ্টিমিটাৰ দূৰত বেজি এটা সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। যদি প্ৰতিবিম্ব আকাৰত লক্ষ্যবস্তু সমান হয়, তেনেহ'লে লেন্সৰ সন্মুখত ক'ত বেজিটো ৰখা হৈছে, লেন্সখনৰ ক্ষমতা কিমান? এতিয়া যে মই কুৱেশ্যনকেইটা দিছোঁ, এইকেইটা হৈছে তোমালোকৰ নিউমেৰিকেল বা অংক কৰি পিনি উলিয়াব লাগিব। এইবিলাকক নিউমেৰিকেল প্ৰব্লেম বুলি কোৱা হয়। নিউমেৰিকেল প্ৰব্লেম 2-এটা আহিব পাৰে এই চেপ্টাৰটোৰ পৰা। গতিকে এইখিনি তোমালোকে চাই ল'বা যে 1.50 চেণ্টিমিটাৰ প্ৰতিসৰণাংক বিশিষ্ট কাছলৈ বায়ু পোহৰ নোসোমায়, কাছৰ পোহৰৰ দ্ৰুতি কিমান, শূন্যত পোহৰৰ দ্ৰুতি ইমানটো ধৰি ল'ব দিয়ে। এইকেইটা তোমালোকে চাই ল'বা।
সেইটো আছিলে ভিডিঅ'টো। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেকটো পাঠৰ কাৰণে আহি থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।